বজাৰৰ মাজত বহি চাহ বনাই থকা দেখি আচৰিত হ'ব নালাগে। মাজে মাজে মই এনেকৈ আহোঁ আৰু এনেকৈ চাহ বনাই থৈ গুচি যাওঁ গোটেই দিনটো। আজিৰ ভিডিঅ'টো হ'ল মোৰ পত্নীৰ আৰু তাইৰ লগৰ এজনীৰ। যিটো ভিডিঅ' চাই আপোনালোকো ইনস্পায়াৰ হ'ব সেইটো ভালকৈ জানো। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাব। সাধাৰণতে একাপ চাহৰ মূল্য হ'ল 5 টকা নাইবা 10 টকা। কিন্তু সেই একাপ চাহৰ মূল্যৰ বা একাপ চাহৰ বা এই চাহৰ যিটো ব্যৱসায়, সেই ব্যৱসায়টোৰ লাভালাভ কি বা এই ব্যৱসায়টো কৰিলেনো কি হয় সেইটোৰ বিষয়ে অকণমান ক'ম আৰু কিছুমান চকু চৰহা মানুহৰ বিষয়ে আপোনালোকক ক'ম। মোৰ মানুহজনী আৰু তাইৰ লগৰ এজনীয়ে বজাৰৰ মাজত এই চাহৰ দোকানখন দিয়ে। দুইজনীয়ে কিন্তু উচ্চ শিক্ষিতা। সিহঁতে দোকানখন দিয়াৰ কাৰণে ঘৰত অনুমতি পাই দোকানখন দিছে। কিন্তু উপায় নাই, কিছুমান মানুহে মাজে মাজে জ্বলনাই পুৰণাই হয় নে সঁচাকৈ আত্মসন্মানত আঘাত লাগে, তেওঁলোকৰহে গাটো পৰে। গা পৰে মানে এনেকুৱা আত্মসন্মানত আঘাতটো ওচৰ চুবুৰীয়াৰহে লাগে। ঘৰখনত যিহেতু প্ৰত্যেকে ব্যৱসায়ী, সেইকাৰণে আমি ব্যৱসায় সৰু ডাঙৰ নেদেখোঁ। যাৰ যি কৰিবলৈ মন যায় কৰিব পাৰে। আৰু এই ব্যৱসায়টোত লাভালাভ যথেষ্ট মানে বেছি। এই বজাৰখনত বেপাৰী আছে প্ৰায় 400-500ৰ অধিক। আৰু তাৰ যদি 50%কো সিহঁতে চাহ বিক্ৰী কৰে, 50% বাদ দিছোঁ, তাৰ আপোনাৰ ধৰি লওক যদি 100 মানুহকো চাহ বিক্ৰী কৰে, দিনটোত 4বাৰকৈ প্ৰত্যেকখন দোকানলৈ যায়, ৰাতিপুৱাৰ পৰা আবেলিলৈকে। মানে 4 কাপকৈ চাহ দিয়ে। তেন্তে 100 মানুহক যদি চাহ দিছে বা 100খন দোকানত যদি চাহ দিছে, তেন্তে 400 কাপ চাহ বিক্ৰী হৈছে। প্ৰতি কাপৰ দাম যদি 10 টকা, তেন্তে 4000 টকাৰ অকল মাত্ৰ চাহ বিক্ৰী কৰে। লগতে পিঠা পনা লাৰু সেইবিলাক আছে। প্ৰতি কাপ চাহ কোনো মানুহে সুদা চাহ নাখায় জানেই, সেইফালেও সেই 10-5 টকাকৈ। হিচাপটো লগাই লওক, তেতিয়া গম পাব যে আচলতে এনেকুৱা ধৰণৰ ব্যৱসায়বিলাকৰ লাভালাভটো কিমান। গোটেই দিনটো কষ্ট কৰে। প্ৰথমে যেতিয়া সিহঁতে এখন আৰম্ভ কৰিবলৈ লৈছিলে, প্ৰথম যেতিয়া বজাৰলৈ যাবলৈ লৈছিলে, তেতিয়া কিছুমান ওচৰ চুবুৰীয়া উল্লেখ কৰিছোঁ, আমাৰ ঘৰৰ মানুহৰ কাৰো একো দেৱনী পুৰণি নাই, মানে গাৰ আমাৰ নেদেও নপুৰেও, আমাৰ একো সমস্যা নাই। কাৰণ ঘৰত প্ৰত্যেকজন মানুহে ব্যৱসায় ডাঙৰ সৰু নাথাকে সেইটো জানো। সেইকাৰণে তাইৰ স্বাধীনতা খৰ্ব নকৰোঁ বুলিয়ে অনুমতি দিয়া আছে। আৰামত গৈ যি কৰে কৰিব পাৰে। সেইকাৰণে বজাৰত গৈ ব্যৱসায় আৰম্ভ কৰিছে। আৰু ব্যৱসায় বহুত ভাল, বহুত মানে যথেষ্ট ভাল। আজিলৈকে মই মানে খৰচ দিবলগীয়া হোৱা নাই। ব্যৱসায়টো সিমানখিনিয়ে ভাল। এগৰাকী মাইকী মানুহৰ কাৰণে যেতিয়া খৰচ দিবলগীয়া হোৱা নাই বুলি ক'ব পাৰি, তেন্তে ভাবি ল'ব পাৰে যে ইয়াৰ ইনকাম কিমান বা এই কামটোৰ ইনকাম কিমান। দেখিবলৈ সাধাৰণ চাহৰ বেপাৰ, একো নাই। কিন্তু এই মাজে মাজে এই বস্তুখিনিৰ অৰ্ডাৰ আহে, বহুত ডাঙৰ অৰ্ডাৰ। ধৰি লওক এতিয়া বিহুৰ সময়ত প্ৰত্যেকেই যিবিলাক তাহাঁতৰ চিনাকি আছে, সেই যিবিলাক কাষ্টমাৰ আহি থাকে মানে নগৰ চহৰবিলাকৰ পৰা, সেইবিলাক কাষ্টমাৰে পিঠা পনাৰ অৰ্ডাৰ দি থৈ যায়। এতিয়া বিহু বতৰত হাজাৰ পিঠা দিনে ৰাতিয়ে ঘৰতে বনাই আৰামছে বিক্ৰী কৰি আছে। আমাৰ মানুহবিলাক এনেকুৱা যে মেখেলাখন ওপৰলৈ দাঙি নাৰিকলৰ ৰছীডাল লোৱা নিচিনাকৈ চাদৰখন লৈ নুলিয়াবলগীয়া বস্তুকেইটা যদি উলিয়াই ৰীল এটা বনাই থাকে, তেন্তে সেইকেইজনী হৈ যায় চেলিব্ৰিটি। আৰু উচ্চ শিক্ষিতা যেতিয়া এজনী মাইকী মানুহে কাম কৰিবলৈ লয়, নিজে কাম কৰি যেতিয়া স্বাৱলম্বী হৈ যায়, আৰু তেতিয়া সেই মানে কথাটোৰ কাৰণে নিজৰ ঘৰৰ মানুহখিনিক বাদ দি পেলাই বাকী ওচৰ চুবুৰীয়াবিলাকৰ মানে দেৱনী পুৰণি উঠে, মানে বেয়া লাগে, মানে আত্মসন্মানত আঘাত লাগে। কিন্তু ঘৰৰ মানুহখিনিৰ একো সমস্যাই নাথাকে। কাৰণ ঘৰৰ মানুহখিনিয়ে জানে কোনটো কাম ভাল কোনটো কাম বেয়া, সেইবিলাক জানে। আৰু মোকো কেতিয়াবা এনেকৈ বজাৰৰ মাজত দেখিব পাৰে। মই প্ৰায় এনেকৈ চাহ বনাই থাকোঁ। গোটেই দিনটোত কেতিয়াবা মই 40 বাৰ 50 বাৰ এনেকৈ মানে 40 বাচন লৈ এনেকৈ বনাবলগীয়া হয় অকল চাহ। তাৰ বাহিৰে বাকীখিনি সিহঁতে বনায়। কামত অকণমান সহায় কৰি দিওঁ, কাৰণ দেওবাৰে আজৰি থাকোঁ। সেই সময়ত মোকো বহুত মানুহে লগ পায়। আৰু মই কি ব্যৱসায় কৰোঁ, কি ব্যৱসায়ৰ লগত মই জড়িত, বহুত মানুহে জানে। প্ৰায় 3-4খন জিলাত ভালকৈ জানে মানুহখিনিয়ে যে মই আচলতে মোৰ আচল ব্যৱসায়টো কি। আৰু সেইকাৰণে মানুহখিনি প্ৰথমে অকণমান অসহজ যেন অনুভৱ কৰে। কিছুমানেতো মই প্ৰেংক কৰিছোঁ বুলি ভাবে। বহুত কেইজন মানুহে মোক লগ পাইছে, তো সিহঁতে মোক কৈছে যে প্ৰেংক কৰিছা নেকি তুমি? মই তেতিয়া কওঁ ভালকৈ যে মই নাই কৰা, মই নিজৰ পত্নীৰ কামত অকণমান সহায় কৰি দিছোঁ। আৰু তেনেকৈ ঘৰ চলি আছে। এটা ধুনীয়া এমাউণ্ট তাই নিজে সাঁচিছে, কিবা কৰে, নিজৰ যেনেকৈ মন যায় তেনেকৈ আছে। আন 10জনী মাইকী মানুহ যেনেকৈ থাকে তাতকৈ হয়তো ভালকৈ আছে, কিন্তু তাতকৈ বেয়াকৈ নাই। নিজে কাম কৰিছে, কষ্ট কৰিছে, নিজৰ কাম কৰিছে।
হয়তো আপোনালোকে ভিডিঅ'টো চালে আৰু চাই পেলাই বুজি পালে যে মই কি কৈছোঁ। কামৰ কোনো সৰু বৰ নাথাকে। যেতিয়া আপুনি কিবা এটা কাম কৰিবলৈ ল'ব, আনৰ কোনো কথালৈকে গুৰুত্ব নিদিব। কোনে কি গাইছে আগে পিছে কোনো একো কাণেই নিদিব। মই যেতিয়া ভিডিঅ' প্ৰস্তুত কৰিবলৈ লওঁ, তেতিয়া মানুহে কৈছিলে যে মই পগলা হ'লোঁ। কাৰণ মই তেতিয়া কেমেৰা চেমেৰা লৈ ল'ৰা ছোৱালী এসোপা লৈ নিজে নাচি মেলি গান চান নিজে গাই থাকোঁ, নিজে বনাই থাকোঁ। সেইকাৰণে কৈছোঁ যে নিজে যদি জীৱনত কিবা এটা কৰিবলৈ মন আছে, তেন্তে পিছলৈ ঘূৰি নাচাব, কোনে কি কৈছে কেতিয়াও নুশুনিব।